আজি আমি নিখিলভাৱা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল পাতি আমাৰ ক'ব লগা কথাখিনি প্ৰকাশ কৰিছোঁ আৰু ক'ব লগা কথা এইটোৱেই যে দুটা দশক ধৰি চলি থকা ষষ্ঠ অনুসূচীৰ যি সংগ্ৰাম এই সংগ্ৰামৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া ইতিমধ্যে যথেষ্ট আগবাঢ়িছে বুলি আমি ক'ব পাৰোঁ কাৰণ 2024 চনৰ 9 ফেব্ৰুৱাৰী তাৰিখে অসম চৰকাৰে অসমৰ তিনিখন পৰিষদ ৰাভা মিচিং তিৱা এই তিনিখন পৰিষদক সাংবিধানিক মৰ্যাদা দিব লাগে বুলি অসম চৰকাৰে ইতিমধ্যে প্ৰস্তাৱ প্ৰেৰণ কৰিছে কেন্দ্ৰ চৰকাৰলৈ এইটো আমাৰ বাবে সুখৰ খবৰ আৰু যোৱা 3 জানুৱাৰী তাৰিখে এই বৰ্ষৰ যেতিয়া মুখ্যমন্ত্ৰীদেৱে ৰাভা হাছং সাহিত্য সাহিত্য পৰিষদৰ সচিবালয় উদ্বোধনৰ কাৰণে আহিছিল তেতিয়া তেওঁ ৰাভা জাতীয় সংগঠনসমূহেৰে হোৱা এক বৈঠকত তেওঁ সদৰি কৰে যে প্ৰস্তাৱ প্ৰেৰণৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ পৰা অসম চৰকাৰলৈ এই তিনিওখন কাউন্সিলৰ প্ৰতিবেদন বিচাৰি চিঠি আহিছে আমাৰ প্ৰাপ্ত তথ্য মতে অসম চৰকাৰে প্ৰতিবেদন তৈয়াৰ কৰিছে কিন্তু আমি জানিব পৰা নাই এই মুহূৰ্তলৈকে যে কি ধৰণৰ প্ৰতিবেদন তেওঁলোকে তৈয়াৰ কৰিছে আৰু যদি কৰিছে সেইখন পঠাইছে নে নাই কথাটো হ'ল যে যিদিনাখন পুনৰ তাৰ পিছত 13 এপ্ৰিল তাৰিখে ৰাভা হাছং সাহিত্য সাহিত্য পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠানত তেখেত আহিছিল সেইদিনাখন তেখেতে মুকলিকৈ কৈছিল যে মে মাহৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে ৰাভা জাতীয় সংগঠনসমূহৰ লগত ত্ৰিপাক্ষিক বৈঠকত তেওঁ মিলিত কৰাব সেইখিনিলৈকে সকলো ঠিকেই আছিলে আমি এতিয়াও আশাবাদী কিন্তু যোৱা মে মাহৰ পৰা আজিলৈকে সেই ত্ৰিপাক্ষিক বৈঠক এতিয়ালৈকে অনুষ্ঠিত হোৱা নাই তেখেতৰ প্ৰতিশ্ৰুতিত আমি আশাবাদী কিন্তু আশ্বস্ত হ'ব পৰা নাই এনেকৈ অসম চৰকাৰে আমাক কেৱল প্ৰতিশ্ৰুতিৰে আশা দি সময় পাৰ কৰিব বিচাৰিছে নেকি সেয়া আমাৰ প্ৰশ্ন কাৰণ দুটা দশক ধৰি চলা এই ষষ্ঠ অনুসূচীৰ যি আন্দোলন এই আন্দোলনত বিভিন্ন ঘাত প্ৰতিঘাত ইতিমধ্যে হৈ গৈছে মৰাৰ মৃত্যু হৈছে 24 জনকৈ লোক শ্বহীদ হ'ব লগা হৈছে ইয়াত এক আবেগ সত্তা জড়িত হৈ আছে সকলোৱে জানে সৰ্বজন বিদিত যে ৰাভা হাছং সাহিত্য সাহিত্য পৰিষদখন বিদেশীৰ দুৱাৰ মুখ য'ত ইতিমধ্যে বিদেশী প্ৰব্ৰজনৰ ফলত এলেকা সংকুচিত হৈছে থলুৱা লোকৰ ভাষিক সাংস্কৃতিক অৰ্থনৈতিক দিশত প্ৰভাৱ পৰিছে বিৰূপ প্ৰভাৱ পৰিছে গতিকে এই অঞ্চলৰ লোকে সাংবিধানিক নিৰাপত্তা বিচাৰিছে গতিকে এই সাংবিধানিক নিৰাপত্তা পাব লগা হ'লে এই অঞ্চলটোক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰিব লাগিব ইয়াত কেৱল নিখিলভাৱা ছাত্ৰ সন্থা নিখিল মহিলা পৰিষদ বা ষষ্ঠ অনুসূচী দাবী সমিতিয়ে নহয় ৰাভা জাতীয় সংগঠনৰ লগতে এই অঞ্চলত বসবাস কৰা 18টা জাতি জনগোষ্ঠীৰ 36টা সংগঠনৰ উমৈহতীয়া আজি মঞ্চ ৰাভা হাছং যৌথ সংগ্ৰাম পৰিষদে এই আন্দোলনটোক আগবঢ়াই লৈ গৈছে গতিকে এই আন্দোলনটোক মান্যতা দিবৰ কাৰণে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ আৰু ষষ্ঠ অনুসূচীৰ বাবে হ'ব লগা যি ত্ৰিপাক্ষিক বৈঠক মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতিৰ মতে অক্টোবৰ নৱেম্বৰত যি তেখেতে কথা দিছে তাক যাতে তেখেতে অতি সোনকালে বাস্তৱত ৰূপায়ণ কৰে সেইটো আমাৰ তেওঁৰ প্ৰতি আহ্বান আৰু এই কথাখিনিকেই আমি আমাৰ হাছংবাসী ৰাইজক জনাবৰ কাৰণে আমি এলানি আন্দোলনৰ কাৰ্যসূচী আজি আপোনালোকৰ জৰিয়তে ঘোষণা কৰিছোঁ প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ অহা 22 তাৰিখৰ পৰা আৰম্ভ হ'ব সজাগতা সভা অৰ্থাৎ হাছংবাসী ৰাইজক আমাৰ বৰ্তমান সংগ্ৰামৰ যি স্থিতি আমি তাক বুজাবৰ কাৰণে সজাগ কৰিবৰ কাৰণে এই কাৰ্যসূচী হাতত লৈছোঁ আৰু পৰৱৰ্তী সময়ত যেতিয়া আমাৰ কথাসমূহ অসম চৰকাৰে গুৰুত্ব নিদিব তেতিয়াহ'লে ক্ৰমান্বয়ে আমাৰ কাৰ্যসূচীসমূহ জংগী ৰূপ ল'ব গতিকে এইখিনি কথা আমি অসম চৰকাৰক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আজি আমাৰ এই সংবাদমেলৰ যোগেদি আমাৰ এই মঞ্চৰ যোগেদি আমি জনাইছোঁ গতিকে যিমান পাৰি সোনকালে তেখেতে কোৱা ধৰণে অক্টোবৰ নৱেম্বৰ মাহত ত্ৰিপাক্ষিক বৈঠক কেন্দ্ৰীয় চৰকাৰে অনুষ্ঠিত কৰক আমি আশাবাদী তেখেতৰ ডাইনামিক লিডাৰশ্বিপৰ ওপৰত আমি আশাবাদী কিন্তু আমি আশ্বস্ত হ'ব পৰা নাই যে তেওঁ কৰিব সেইকাৰণে আমি তেখেতক আহ্বান জনাইছোঁ আপুনি ৰাভা হাছং অঞ্চলৰ কথাটো ভাবি এই অঞ্চলৰ খিলঞ্জীয়া লোকৰ নিৰাপত্তাৰ কথাটো ভাবি আপুনি অতি শীঘ্ৰে এই ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰক তেতিয়া হাছঙৰ ৰাইজ আপোনাৰ লগত থাকিব আমি সদায় থাকিম যোৱা
13 ছেপ্টেম্বৰ তাৰিখে মই নিখিলৰ ছাত্ৰ সন্থা নিখিল লাভৰ মূল পৰিষদ আৰু প্ৰশাসন পৰিদৰ্শী দায়িত্বমূলক উদ্যোগত মই এই নিখিল লাভৰ ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়তে আমি এটা দ্বিপাক্ষিক যৌথ সভা অনুষ্ঠিত কৰা হৈছিল আৰু তাত আমি কিছুমান কেতবোৰ সিদ্ধান্ত লোৱা আছিল আৰু সেই সিদ্ধান্ত মৰ্মে নিশ্চয় আপোনালোকে অৱগত যে ৰাভা অঞ্চলখনক ভাৰতীয় সংবিধানৰ বন্দীৰ অনুভূতিৰ কাৰণে ইতিমধ্যে অসম চৰকাৰে যোৱা 2024 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখে এটা কেবিনেটে সিদ্ধান্ত লৈছিল আৰু সেই সিদ্ধান্ত কেন্দ্ৰ চৰকাৰে প্ৰেৰণ কৰিছে আৰু সেই কথাক লৈ আমি যেতিয়া যোৱা 3 জানুৱাৰী তাৰিখে অসমৰ মুখ্যমন্ত্ৰী আমাৰ ৰাভা অঞ্চল সচিবালয় নৱনিৰ্মিত গৃহ উদ্বোধন অনুষ্ঠানত আহিছিল আৰু তাত আমি ৰাভা জাতি সংগঠনসমূহে তাত বৈঠক অনুষ্ঠিত হৈছিল আৰু সেই বৈঠকতে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিল যে ৰাভা মিচিং আৰু তিৱাৰ যি আমি প্ৰেৰণ কৰা সেই প্ৰস্তাৱ ইতিমধ্যে কেন্দ্ৰ চৰকাৰলৈ মানে অসম চৰকাৰে প্ৰেৰণ কৰা মানে আমি গম পাইছোঁ আৰু সেই কথাক লৈ তেতিয়া মুখ্যমন্ত্ৰীয়ে কৈছিল যে সেইটো যোৱা মে' মাহৰ ভিতৰত আমাৰ ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ কথা কৈছিল কিন্তু সময় বাগৰিল বা সেই ত্ৰিপাক্ষিক বৈঠক আজিলৈকে অনুষ্ঠিত নহ'ল আৰু সেই কথাক লৈয়ে আমি মুখ্যমন্ত্ৰীৰ লগত বা অসম চৰকাৰৰ যি বিভাগীয় মন্ত্ৰীৰ লগত আমি বিভিন্ন ঠাইত আমি বহিলোঁ বহাৰ ফলশ্ৰুতিত তেওঁ কৈছে যে সেই কথাক লৈয়ে যে সি অক্টোবৰ নৱেম্বৰ মাহৰ ভিতৰত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰা বুলি কৈছে গতিকে আমি এই কথাক লৈ আমি ধন্যবাদ জনাইছোঁ অসম চৰকাৰক যে আমাৰ কেবিনেটে সিদ্ধান্ত লৈছে বা আমাক ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিবলৈ কৈছে কিন্তু তেওঁ সময়মতে কাম কৰা নাই কাৰণ ইতিমধ্যে তেওঁ কোৱাৰ পৰা সেই যে জানুৱাৰী 3 তাৰিখৰ পৰা আজিলৈকে প্ৰায় 8 মাহ উকলি গ'ল গতিকে সেই কথাক লৈ আমি অসম চৰকাৰক আমি দাবী জনাব বিচাৰিছোঁ বা অনুৰোধ জনাব বিচাৰিছোঁ যে সেই ত্ৰিপাক্ষিক বৈঠক যাতে অতিশীঘ্ৰে অনুষ্ঠিত কৰে তাৰ কাৰণে আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ যে তিনিটা সংগঠনে আমি এই অক্টোবৰ নৱেম্বৰ মাহৰ পৰা আমি এটা আন্দোলন আমি কাৰ্যসূচী ঘোষণা কৰিছোঁ আৰু সেই আন্দোলনৰ মৰ্মে অহা 22 এইটো মাহৰে অক্টোবৰ 22 তাৰিখৰ পৰা আমাৰ সজাগতা সভা বাইক ৰেলী ধৰ্ণা প্ৰতিনিধি সভা জ্বৰ সমদল জনজাগৰণ সভা আদি অনুষ্ঠিত কৰা হ'ব তাৰ লগে লগে আমাৰ প্ৰথম মানে দুটা ভাগত ভাগ কৰা হৈছে এইটো 22 অক্টোবৰৰ পৰা আৰম্ভ হ'লে আন্দোলন কাৰ্যসূচীসমূহ বিশেষকৈ আমাৰ থাকিব সজাগতা সভা ধৰ্ণা কাৰ্যসূচী বাইক ৰেলী ৰূপায়ণ কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত থাকিব আমাৰ প্ৰতিনিধি সভা জ্বৰ সমদল জনজাগৰণ সভা আদি ৰূপায়ণ কৰা হ'ব আৰু সেই কথা নিশ্চয় ক'ব পাৰিম যে এইবেলি 2025 যিটো কেন্দ্ৰ চৰকাৰ যে বাজেট অধিৱেশন হ'ব আৰু সেই বাজেট অধিৱেশনতো আমাৰ সজাতি দল তাত আমাৰ ধৰ্ণা কাৰ্যসূচী কাৰণে আমি ইতিমধ্যে জৰ্জা চলাইছোঁ যিটো কথা আমি কিছু অনুমত চলালোঁ গতিকে মূল আমাৰ কথাটো হ'ল যদি আমাৰ সেই দাবীসমূহ বা আমাৰ যদি কেন্দ্ৰ চৰকাৰলগীয়া ত্ৰিপাক্ষিক বৈঠক যদি অনুষ্ঠিত নকৰে বা এই অক্টোবৰ নৱেম্বৰৰ ভিতৰত যদি অনুষ্ঠিত কৰে তেনেহ'লে আমাৰ জংগীতকৈ আমাৰ জংগী আন্দোলন প্ৰস্তুত হ'বলৈ আমি সাজু আছোঁ তাৰ কাৰণে যি ইয়াত সমস্যা হয় যিকোনো পৰিস্থিতি উদ্ভৱ তাৰ কাৰণে অসম চৰকাৰে জগৰীয়া হ'ব সেই কথাকে আমি আপোনালোকৰ জৰিয়তে অৱগত কৰাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত